ৰাস্তাটো এনেকি লোক যেনেকৈ হ'লে ভাল। এই অঞ্চলটোক কি বুলি কয় নামটো? দৈমালু হয়, দৈমালু চেণ্টাৰ। দৈমালু চেণ্টাৰ নে? হয়, দৈমালু চেণ্টাৰ বুলি কয়। এইখন এখন স্কুল নহয়? হয়, এল পি স্কুল, LP স্কুল, প্ৰাথমিক বিদ্যালয়, বড়ো মিডিয়াম। হয়, বহুত পুৰণি স্কুল হ'ব যেন লাগিছে। এয়া বহুত অতি পুৰণি গাঁও নহয় এইখন, এই গাঁওখন? পুৰণি মানে স্কুলবিলাকতো পুৰণিয়ে চাগে নহয়? 30-40 বছৰ পুৰণি স্কুল হ'ব। বেছি হ'ব। স্কুলখন কিন্তু চৰকাৰী হোৱা বেছি দিন হোৱা নাই। অ'কে। ইমান ভিতৰুৱা অঞ্চলত যে শিক্ষকসকল আপোনালোকৰ দৰে শিক্ষকসকলৰ বাবে এই স্কুলবিলাক জীৱিত হৈ আছে, সেইটো বৰ ডাঙৰ কথা আচলতে। তাৰমানে ষ্টুডেণ্ট দূৰ দূৰণিলৈ যাব লগা হৈছে। হয়, মানে বহুত কষ্ট পায়। ৰাস্তাবিলাক মানে বহুত বেয়া আছিলে। হয়। এতিয়া এনেকুৱা অৱস্থা যেতিয়া য'ত গোটেই এতিয়া চাৰিওফালে পকা ৰাস্তাই, তথাপি এইটো ৰাস্তা পকা হোৱাৰ এতিয়াও পকা হোৱা নাই। হয়। ইয়াৰ পৰা অলপ আগত গৈ পেলাই বড়ো ME আৰু হাই স্কুল আছে। হয়, তাত পঢ়া ষ্টুডেণ্ট এতিয়া মানে JNUৰ প্ৰফেচাৰ। হয় নেকি? বাহ, বহুত ডাঙৰ কথা দেই। ডক্টৰ নিৰালা ৰামচিয়াৰী বুলি। হয়, JNUৰ নহয়? তেওঁৰ ভায়েকো ইয়াতে পঢ়িছিলে। হয়, বহুত ডাঙৰ কথা। তেওঁ মানে তাত আছিলে, মুম্বাইত আছিলে কেইবছৰমান। হয়। ফিল্মছ ডিভিজনতে আছিলে। হয়। এতিয়া দিল্লীলৈ আহিলে বাৰু। হয়। একচুৱেলি চৰকাৰৰ এটা ভুল চিন্তাধাৰা। এইবিলাক এতিয়া বনাঞ্চল বুলি ক'বলৈ কিবা আছে জানো? হয়। সেইটো এই ধৰণে ৰাখি থৈছে এই জেগাবিলাক। এতিয়াও ম্যাদী হোৱা নাই, FRC দি থৈছে তাৰমানে। হয়। এই মিছন বসুন্ধৰাৰে কি জানে সোমাইছে এইবিলাক মাটি। কোনেও চৰকাৰে ৰেভিনিউ হেৰাইছে আৰু মানুহবিলাকে ইয়াত মানে এই মাটি দিয়াৰ যিটো সুবন্দোবস্তি সেইটো নকৰাৰ কাৰণে
চৰকাৰী ৰেভিনিউ হেৰুৱাইছে আৰু মানুহবিলাকৰ যিটো অধিকাৰ নাগৰিক হিচাপে সেইটোকো মানে কৰ্ব কৰা হৈছে। হয় ইলেকশ্যনৰ সময় যেতিয়া আহে তেতিয়া মানে যি ভেঞ্চাৰ স্কুলৰ মাষ্টৰ আছে হয় প্ৰত্যেককে মানে যাবলৈ ডিউটি দিয়া হয়। হয় হয় এতিয়া মানে যি ইয়াত ভেঞ্চাৰ স্কুল যিমান আছে হয় প্ৰায় স্কুলবিলাকৰে যিমান শিক্ষক আছে তেওঁলোকক মানে এনে এজ এ টিউটৰ মানে অলপ কিবা এটা দিয়ে আৰু যেনিবা, কিন্তু দৰমহা নহয় আৰু হয় কিবা এটা এজ এ টিউটৰৰ যি মানে টিউশ্যন ফিজ মানে পায় তেনেকুৱাকৈ দিয়ে 11,000 হয় আপ টু 16,000 হয় এম ই স্কুল আৰু হাই স্কুল। হয় আমাৰ অসম চৰকাৰে এইটো কিন্তু ঠিক কৰা নাই। এই টিউটৰ হিচাপে 10,000 টকা দি পেলাই ছাত্ৰ ছাত্ৰীক পঢ়াবলৈ দি হয় ভাল নাগৰিক গঢ়াৰ সপোন কেনেকৈ হ'ব এইটো? হয় হয় আমাৰ প্ৰাইমেৰী স্কুলৰ শিক্ষকসকল প্ৰাইমেৰী স্কুল সেই বিষয়ততো আমাৰ গুৰুত্বই নাই নহয় জানো? পৃথিৱীত নাই। বাহিৰৰ আমাৰ মুম্বাইতে হওক বা ভাৰতৰ বাহিৰতে হওক প্ৰাইমেৰী স্কুলৰ আটাইতকৈ বেছি গুৰুত্ব দিয়া হয়। পাছততো ডাঙৰ হৈ গ'লে এনেও বাৰু বিভিন্ন আহিলাৰ দ্বাৰা তেওঁলোকে পঢ়িব পাৰে, ইণ্টাৰনেটেই হওক বা যিয়েই নহওক। গ্ৰাছ ৰুট লেভেলৰ পৰা যদি হয় ঠিক হয় নহয় ঠিক নহয় মানুহৰ শিক্ষা কেতিয়াও ভাল নহয়। হয় প্ৰায় আৰু এই স্কুলবিলাক ধৰণে এইটো হৈছে এতিয়া। হয় আমি প্ৰায় স্কুলবিলাকতে দেখিব পাইছোঁ হয় যে যি আপোনাৰ মানে গ্ৰাছ ৰুট যি মানে প্ৰাইমাৰী লেভেলৰ যি মানে নাৰ্চাৰী লেভেলৰ যি ষ্টুডেণ্ট হয় সিহঁতক পঢ়াবলৈ মানে জাষ্ট মানে হি অৰ চি শুড বি মেট্ৰিকুলেট হয়। হয়। ইণ্টাৰমিডিয়েট তেনেকুৱা হ'লে হৈ যায় বুলি কয়। হয় কিন্তু মই ভাবোঁ only being an intermediate or a matriculate is not a required essential qualification for teaching the students of nursery and KG. য়েছ হয় নে নহয়? হয় হয় তেওঁলোকৰ মানে সিহঁতৰ সেইটো বুজিবলৈ মানে জ্ঞান লাগিব। হয়। হি মাষ্ট বি well educated, well qualified, well হয় educated. He must be having a good grasp in understanding the psychology of the students. য়েছ তেতিয়াহে বুজিব পাৰিব যে হি ইজ উইক ইন দিছ চাইড, কেনেকৈ পঢ়াব লাগিব, তেতিয়াহে মানে কনচেপ্টটো তেতিয়াহে ক্লিয়াৰ হ'ব। হয় আৰু এনে পাছ হৈ গৈছে আৰু যেনিবা তাৰপিছত সোমাই গ'ল, মেট্ৰিক পাছ হ'ল, হায়াৰ ছেকেণ্ডেৰী পাছ হ'ল বা BA পাছ হ'ল, হয় জাষ্ট মানে পাছ ইজ এ গ্ৰেজুৱেট, ইউ কেন চে গ্ৰেজুৱেট বা ইণ্টাৰমিডিয়েট মেট্ৰিকুলেট, তাৰপিছত লগাই দিলে নাৰ্চাৰী পঢ়াব। হয় কি বুজি পাব টিচাৰে? ষ্টুডেণ্টেতো বুজি নাপাবই, হয় বুজিলোঁ টিচাৰে নিজেওতো বুজিব লাগিব। হয় তাৰ কাৰণে মই ভাবোঁ মানে যি আজিকালি যি দিছে TET, হয়। GTET হয় এইবিলাক বা ধৰক মানে B.Ed, M.Ed হয় এইবিলাকতো মানে এজেঞ্চিয়েল মানে কোৱালিফিকেশ্যন হ'ব লাগে, হয় জাষ্ট অনলি টু টিচ দ্য ষ্টুডেণ্টছ অফ নাৰ্চাৰী এণ্ড KG। হয় এইটো ৰাস্তা এতিয়া এইটো বহু যুগৰ পৰাই এনেকৈ আছে যেনেই পাইছোঁ নহয়। এতিয়া জাষ্ট অকণমান এক্সটেনশ্যন হৈছে আৰু আগতে আমি সৰুতে মানে এই ৰাস্তাই মানে অহা যোৱা কৰা, হয় পাহাৰলৈ যাওঁ, হয় অৰুণাচল পাহাৰলৈ, জাষ্ট অৰুণাচল পাহাৰ এইটো আপোনাৰ জাষ্ট 1 কিলোমিটাৰ আৱে। হয় 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 পাহাৰলৈ যাব পাৰি নেকি? হয় দিনত হোৱা হ'লে হয় অলপ চিনাৰীটো হয় বৰ ধুনীয়া চিনেৰী নেকি? হয় ইয়াতে এয়াৰপৰ্ট জাষ্ট হলংগী এয়াৰপৰ্টো আছে। হয়
ওচৰতে আছে which is directly connected to Right. Delhi হয় and হয় Kolkata. হয় Direct flight আছে. পাইছোঁ এইটো বৰ ডাঙৰ সুবিধা এইটো যোৱা বছৰৰ পৰা হ'ল নেকি নে কেতিয়াৰ পৰা হ'ল 2.5 বছৰমান হ'ল নেকি 2 বছৰ 1.5 বছৰ 2 বছৰতকৈ বেছি হ'ল এইটো এয়াৰপৰ্ট Airport. হয় November 2022. হয় কৰোণাৰ কাৰণে অলপ মানে ডিলে হ'ল হয় নহ'লে মানে 3 বছৰতে মানে কমপ্লিট হোৱা হয়। আছিলে হয় হয় টাৰ্গেট लामाया बयसेबा साबसिन मोजां लामा सिगांनिफ्राय लामाया एसे हरिनासो मोजां मोनदां लामाया बे सिगांनि बे साबसिन बै माबा मोनसिगोन ना এইটো আগতকৈ সেইফালতকৈ ভাল আছে ৰাস্তা আমি আহোঁতে এনেকৈ আহিম আৰু হয় হয় মানে বৰ্ড ছাইড চোৱা হ'ব হয় হয় এতিয়া মেইন ৰাস্তা আহিব হয় অৰুণাচল আছে হয় নেকি হয় বৰ্ডাৰ এইটো গগৈ ভাই হয় এইটো ডিউ টু নেগলিজেঞ্চি অফ লোকেল এম এল হয় 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 এই যে ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয় 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 এইটো আমাৰ সদায় বড়ো মানুহবিলাকে ভোট দি পেলাই ইয়াৰ এম এল এবিলাকক জিকাই দিয়ে হয় আৰু ইয়াত মোৰ দেন 45,000 হয় ভোটাৰ্ছ হয় আছে হয় হয় কিন্তু এই ভোটাৰ্ছবিলাকৰ হয় আজিকালিতো কি 1 লাখৰ বেছি হৈ গ'ল হয় হয় ভোট লয় কিন্তু হয়। এই বড়ো গাঁওবিলাকক হয় এই ধৰণে পৰিত্যক্ত অৱস্থা ৰাখিছে হয় হয় যেন এই জেগাবোৰ যেন অসমৰ অংশ নহয় হয় হয় বড়ো মানুহৰ এই জেগা হয় এইটো অসমৰ অংশ নহয় হয় হয় এনেকৈ কৰি পেলাই আজি এই অৱস্থা ৰাখি থৈছে হয় নহ'লে 75 years হয় we have already enjoyed freedom yes yes হয় why this position still yes yes this part of Assam বৰ গতিকে সেইকাৰণে কেতিয়াবা এনেকৈ দুখ লাগি যায় বৰ দুখ লগা কথা আমাক কিয় এনেকৈ নেগলেক্ট কৰে আৰু মোৰ আমাক দেখি কিয় হয় ভাৰতৰ নাগৰিক হিচাপে অসমৰ আমি ভূমিপুত্ৰ বুলি আমাক কিয় মৰম নকৰে মই তাকে ভাবিছোঁ চিন্তা কৰা হয় হয় ব্যক্তি হৈ যায় ইমান পকা ৰাস্তা আছে সেইটুকুৰা ৰাস্তা কেলৈ বনাব নোৱাৰিব মই কথাটো কৈছোঁ এইটো বোলে নহয় বোলে গোটেই ৰাস্তাটোৱে পকা নহয় তাৰমানে কি ইচ্ছা কৰি থৈছে নি যে এইটো ৰাস্তা আমি নকৰোঁ এই মহানগৰীত হয় কি ধৰণে আপোনাৰ হয় অভাৰফ্লাই কৰা হৈছে হয় কি ধৰণে গুৱাহাটীত কি ধৰণে হোৱা হৈছে হয় অকল সেই নগৰ চহৰটো সজালে হ'ব নেকি নহয় 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 গাঁও অঞ্চলটো সজাব লাগিব নহয় নহয় এই ৰাস্তাটো বহুত বেয়া আছিলে হয় এইটো দিছ অলছ' কুড অনলি বি পচিবল ডিউ টু কমাৰ্চিয়েলাইজেশ্যন অফ এয়াৰপৰ্ট অ'কে হয় হয় বুজিলোঁ বেছিদিন হোৱা নাই এইটো হয় নেকি জাষ্ট মানে এয়াৰপৰ্ট যেনেকৈ কমাৰ্চিয়েলাইজ হৈ গ'ল হয় তাৰ পৰা নেক্সট ইয়াৰ এইটো মানে কৰিলে এতিয়া 2 লাইন কৰিব বোলে এইটো হয় দিছ ইজ চাকমা ভিলেজ হয় refugees অ'কে they migrated from Bangladesh অ'কে during the time of Indira Gandhi. অ'কে অ'কে In 1983, they came from Tirap side Okay. in Bangladesh, অ'কে অ'কে and they were rehabilitated here. Here, these are all Chakma In village. Kokila. This is Kokila area locality, Okay. and these Chakma people were actually they were inhabiting there in the close proximity of airport, Okay. airfield, Okay. and as the airport authority decided for their rehabilitation, these এই ঘৰবিলাক বনাই দিছে আৰু হয় হয় এইটো কিমান বছৰ 2 বছৰ মানে হৈছে এতিয়া বহুত সুখী হৈছে হয়। they are so happy that they have got this paka makans. yes yes Earlier they did not have any such paka makans. No one could own okay any such paka makans. হয় They were living in what attached machan type. yeah This road goes to the airport? Yeah. and
because only this road is developed Okay. only for the airport, Okay, okay. but Yeah. it is not interested by the Assam government. Yes, yes, got it. If there were no such airport, Yes. this road also not developed. Yeah. এনেকে নেগলেক্ট কৰি ৰাখে হয় গগৈ ভাই বুজিলোঁ বুজিলোঁ এই মানুহবিলাকক সেইকাৰণে মানুহে কিয় ই হয় ফ্ৰাষ্ট্ৰেশ্যন কিয় হয় হয় আৰু মানুহৰ প্ৰতি মানুহ জাতিৰ প্ৰতি জাতি কিয় এনেকুৱা হয় এই যে মানুহৰ ডিছক্ৰিমিনেশ্যন হয় এইবিলাকে মানুহৰ মাজত এটা বিদ্ৰোহ ভাৱ লৈ আহে হয় এতিয়া উই হেভ অলৰেডি এনজয় 75 ইয়াৰ্ছ ফ্ৰীডম ডে হয় freedom. In the you have now seen this old road. Yes. What happened? Still we have suffering this. Yes, yes. Why? Ripun Bora many times enjoy MLC as a minister also. He was elected Elected as a- from this Gopur from this constituency. Okay. And he became a Constituency. panchayat and Yeah. urban development minister. But he did very little for the development of Gopur area. Okay. And this area are all neglected. And prior to this, Ganesh Kutum. Yes. Ganesh Kutum was the speaker of Assam Legislative Assembly. He was also elected from this Gopur constituency. But he did nothing for us. He did only for the development of missing people, you can say. Okay. In missing area. In missing area. And you can see the office, most of the offices of Gopur area are dominated by the missing employees, Yes. because he knows the rules and regulations and the vacancy status of the posts that is to be created. This is only the second time that I have been driving out with passengers. Oh, so you're so lucky. Prior to that, I didn't have any experience. Okay, no. It's okay. God is great. God is great. That's why I'm riding very slowly. No, it's okay. Always you should drive. This speed is sufficient for us. Yes, No for all need of to- us. For all of Yeah. us, you know. Since the way road is familiar to me, Okay. I'm not facing any problem. Yeah. This is lighting all part of aerodrome area, no? This all This is right side this is airport area. area. Okay. Airport starts from this point. Okay. But it is the part of Arunachal. Yes. See, from right to the this road, it is Arunachal, and left is Assam. Assam. Okay. It is boundary. Okay.
This is the boundary road. Okay. So, sir, we are going to Subhash Das home. Yeah. Acha, acha. So in daylight, you will be able to see the takeoff and landing. Yeah. Okay. Yeah. Except Wednesday. Okay. Wednesday is closed. Wednesday is closed. It's Okay. maintenance day. Okay.